নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটা গুৰুত্বপূৰ্ণ খবৰ, আলফাৰ সন্দেহত 4জনক আটক। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। গণৰাজ্য দিৱসৰ মাজতে গুৱাহাটীত আটক হৈছে লোককেইজন। আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে 4জন সন্দেহজনক আলফাক। এই মুহূৰ্তলৈ আৰক্ষীয়ে স্পষ্ট কৰা নাই ঘটনাৰ সবিশেষ। মহানগৰীৰ পূব আৰক্ষী জিলায় বৃহস্পতিবাৰে বিভিন্ন স্তৰত অভিযান চলায় আটক কৰে 4জন সন্দেহজনক আলফাক। মহানগৰীৰ গোপন স্থানত ৰাখি জেৰা অব্যাহত ৰাখিছে চাৰিওকে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, হিন্দু পক্ষৰ বিজয়। ASIৰ প্ৰতিবেদন মৰ্মে জ্ঞানবাপীত আছিল মন্দিৰ। জ্ঞানবাপী মছজিদক লৈ ডাঙৰ খবৰ, বিজয় হোৱাৰ দিশে হিন্দু পক্ষৰ দাবী। ASIৰ প্ৰতিবেদনত ফাদিল হল জ্ঞানবাপী মছজিদৰ ৰহস্য। ASIৰ প্ৰতিবেদন মৰ্মে মছজিদৰ ঠাইত পূৰ্বে আছিল মন্দিৰ। প্ৰতিবেদনৰ ভিত্তিত হিন্দু পক্ষৰ অধিবক্তাৰ ডাঙৰ দাবী, মছজিদৰ পশ্চিম প্ৰান্তত দেৱালখন মন্দিৰৰ অংশ। মছজিদ নিৰ্মাণ কৰি মচি পেলোৱা হৈছিল মন্দিৰৰ প্ৰমাণ। মন্দিৰৰ ভগ্নাৱশেষৰ ওপৰতে নিৰ্মাণ কৰা হৈছিল মছজিদ। জ্ঞানবাপী মছজিদৰ ভিতৰত পোৱা গৈছে দেৱ দেৱীৰ চিহ্ন। জ্ঞানবাপী মছজিদৰ খুঁটা পুৰণি মন্দিৰৰ। মছজিদৰ ভিতৰত বিৰাজমান পদুম আৰু সাত্বিকৰ চিহ্ন। মছজিদৰ ভিতৰত থকা লিপিত আছে মছজিদ নিৰ্মাণৰ কথা। ঔৰংগজেবৰ সময়ত মন্দিৰ ধ্বংস কৰাৰ আদেশ দিয়া হৈছিল। এই প্ৰতিবেদনৰ পিছতে হিন্দু পক্ষই দিছে হৰ হৰ মহাদেৱ ধ্বনি। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, পুনৰ কয়লা খনিত ভয়ংকৰ ঘটনা। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। কয়লা খনন কৰি থকা অৱস্থাতে 7জনকৈ শ্ৰমিকৰ মৃত্যু। খনিৰ ভিতৰত বিষাক্ত গেছ আৰু জুয়ে চানি ধৰাত মৃত্যু শ্ৰমিক কেইজনৰ। নিহত শ্ৰমিক কেইজনৰ নাম গংগা থাপা, মজিবুৰ আলী, বিশাল থাপা, কাৰ্কি কংস, ৰমেশ ছেত্ৰী, কমল ছেত্ৰী। বৰ্তমানলৈ চিনাক্ত হোৱা নাই আন এজন শ্ৰমিক। 10জনকৈ শ্ৰমিকে খনন কৰিছিল খনি। সংকটজনক অৱস্থাত 3জনক ডিমাপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। নিহত মজিবুৰ আলী আমচু খিলঞ্জী আঞ্চলিক সমিতিৰ উপদেষ্টা বুলি জানিব পৰা গৈছে। অসম নাগালেণ্ড সীমান্তৰ কৰবস্তি নগা পাহাৰৰ কয়লা খনিত এই ঘটনা। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ জিৰো হিচাপে প্ৰমাণ হল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভাৰত জোড়ো ন্যায় যাত্ৰা বিফল কৰিবলৈ চেষ্টা চলাইছিল মুখ্যমন্ত্ৰীয়ে। এইবাৰ জিৰো হিচাপে প্ৰমাণ হল মুখ্যমন্ত্ৰী। লোন মেলা আৰম্ভ কৰি মহিলাসকলক আবদ্ধ কৰি ৰাখিলে। পৰিৱেশ বিনষ্ট কৰাৰ বাবে ক্ষমা বিচাৰক মুখ্যমন্ত্ৰীয়ে। অসমৰ ৰাইজক কষ্ট দিলে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, মেট্ৰিক উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। অসম পুলিচত ওলাইছে 269টা পদ। ইয়াৰে পুৰুষৰ বাবে 186টা আৰু মহিলাৰ বাবে 78টা পদ। 18 বছৰৰ পৰা 40 বছৰৰ প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। 14,000ৰ পৰা 60,500 টকালৈ দৰমহা লাভ কৰিব। কেনেকৈ কৰিব আবেদন? www.slprbassam.in যোগে আবেদন কৰিব পাৰিব। 2024 চনৰ 1 জানুৱাৰীৰ পাছত উঠা ফটো হৈ গ্ৰহণযোগ্য হ'ব। 1 ফেব্ৰুৱাৰীৰ পৰা কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম তাৰিখ 15 ফেব্ৰুৱাৰী 2024 লৈকে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ফাষ্টেগক লৈ দেশত নতুন নিয়ম। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। শীঘ্ৰেই কাৰ্যকৰী হ'ব এই নতুন নিয়ম। হাতত মাত্ৰ 4টা দিন। আপুনি কৰি লওক এই কাম। 31 জানুৱাৰীৰ ভিতৰত কৰি লওক বিশেষ কামটো, অন্যথা নিষ্ক্ৰিয় হৈ পৰিব আপোনাৰ গাড়ীত থকা ফাষ্টেগ। টোল গেটত আপুনি ভৰিব লাগিব অধিক জৰিমনা। 31 জানুৱাৰীৰ ভিতৰত KYC আপডেট কৰিব লাগিব আপোনাৰ ফাষ্টেগৰ। নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া অৰ্থাৎ NHAIৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই নতুন নিৰ্দেশনা। ওৱান ভেহিকেল ওৱান ফাষ্টেগ এই নিয়ম প্ৰৱৰ্তন কৰা হ'ব দেশত। KYC আপডেট কৰিবলৈ আপোনাৰ বেংক নতুবা টোল প্লাজাৰ লগত যোগাযোগ কৰক। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য পাবলৈ হ'লে আমাৰ ফেচবুকৰ পেজটো ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু বেল বাটনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব।